এনেকুৱা এবাৰ ফুল প্ৰকাণ্ড ফুল ফুলিছিলে চাওক আচৰিত ইয়াত দেখিলে এইখিনি থৈ দিছোঁ আপোনালোকক দেখুৱাবলৈ বুলিয়ে থৈ দিছোঁ ইয়াত চিঙি ভাঙি আপোনালোকে দেখোন বিয়া কৰা বুলি কয় ন আৰু এইফালে মানুহ ঘৰলৈ আহিছোঁ মই ভালনে কাৰণ আপোনাৰ হাতত কিবা হৈ থকা দেখিছিলোঁ কালি কি গম পাওঁ নহয় বলক মই অথনি আহিলোঁ ভালনে ভালে ভালে এই যে মই আপোনালোকক কৈছিলোঁ যে বিহুতি বুলি আমাৰ বিহুতি বাই মানুহজন মই সৰু পৰা ইমান ডাঙৰ হ'লোঁ আজিলৈকে যে বাৰ্থডে খাই নাপালোঁ আজি অকস্মাত যে সিদ্ধান্তটো কেনেকৈ ল'লে কোনে ল'লে কওকচোন এইটো ওপৰলাজনে দিছে ওপৰলাজনে গোটেই মানুহটো মই ঘামি আছোঁ নমস্কাৰ দেই আদৰণি জনাইছোঁ আজিৰ দিনটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই যদুমণি গগৈ মই গোলাঘাট জিলাৰ চাওদাং পথাৰৰ হয় আৰু এই যে পিছফালে দেখিছে ঘৰটো আৰু টিং চিং দেখিছে আৰু ঘৰ চৰ দেখিছে এইটোৱে হ'ল আমাৰ ঘৰ ভাবিলোঁ আজি অলপ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মই কামেই লাগি আছিলোঁ বাৰু বেলেগ এটা কামত মোবাইলটো আচলতে মই চাৰ্জ কৰি থৈছিলোঁ সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা নাই ৰাতি কমেও 12টা 1টামান বজাতে কাৰেণ্টটো গুচি গ'ল তাৰপিছত মোৰ এটা পাৱাৰ বেংক আছে সেই পাৱাৰ বেংকটোত চাৰ্জ লগাই থৈছিলোঁ তাৰপিছত দাখন লৈ ভাবিলোঁ অলপ কিবা কাম কৰোঁগৈ পপা আৰু চেনিয়াম দা বেলেগ এফালে কাম লগাই আছে আৰু মই বেলেগ এফালে কাম লগাই আছোঁ আৰু মই কাম লগাইছিলোঁ এইটো চাইডে আমাৰ ঘৰৰ মানে পূব পশ্চিম উত্তৰ চাইডে পুখুৰী পাৰত মানে ছাগলী ঘনে প্ৰতি আমাৰ কিনাও মানুহ ঘৰ ছাগলী কিন্তু ঘনে প্ৰতি সোমাই আহি আমাৰ বাৰীত সেই লগাই থোৱা গছৰ পুলি পাতবিলাক কিবা কিবি খাই অনিষ্ট কৰিছে তাকে ভাবিলোঁ মই অলপমান কষ্ট কৰি কামখিনি কৰি দিওঁ কাৰণ কেলৈ গৰম গৰম বুলি সঁচাকৈ বহি থকাই হয় অনবৰতে গৰম বুলি ফেনৰ তলতে গছৰ তলতে ৰহ কৰিম ৰহ হ'ব ৰহ এনেকৈ থাকোঁতে গৈছেগৈ আৰু এইখিনিতে আছে মোৰ পিছফালে ড্ৰেগনৰ গছ এজোপা এইজোপা গছ লগোৱাৰ মোৰ 2 বছৰ 1.5 বছৰমান হৈ গ'ল 2 বছৰটো হ'ল আৰু এই গছজোপাত ফুল ফুলিছে মই ইউটিউবত ভিডিঅ' চাইছোঁ যে এই ড্ৰেগন গছত যেতিয়া ফুল ফুলিব আৰু ফল লাগে নে নালাগে কি চিষ্টেমত ফুলটো ফুলে কি চিষ্টেমত ফল লাগে এইখিনি গোটেইখিনি চালোঁ আৰু হয় সত্য কথা আমাৰ এই এইজোপা ড্ৰেগন গছেই বেছিকৈ লেকচাৰ দি থাকিলে আপোনালোকে আমনি পাব সেইবাবে ভাবিলোঁ মই ফুল পাহকে আপোনালোকক দেখুৱাই দিওঁ এনেকুৱা এবাৰ ফুল প্ৰকাণ্ড ফুল ফুলিছিলে চাওক আচৰিত একদম গধূৰ মানে গধূৰ আৰু এইখিনিতে ফলটো লাগিব যেন নিচিনা লাগিছে ভাল লাগিছে মনটো আৰু কাম কৰি থাকোঁতে মই আঙুলিত দুখো পালোঁ এই আঙুলিটো দুখ পালোঁ তেজ ওলাই গ'লগৈ এতিয়া মইনো ক'তনো কাম কৰি আছিলোঁ কিনো কাম কৰিছিলোঁ অকণমান চাওঁগৈ বলক এইখিনিতে মই কাম লগাই আছিলোঁ এইবোৰ ৰছী ইয়াতে পৰি আছে নিম বাৰু আৰু এইবোৰ চাফ চিকুণ কৰি আছিলোঁ আৰু এইখিনিতে আনাউজোপাত মই 2টা আনাউজ পালোঁ ইয়াত দেখিলে এইখিনি থৈ দিছোঁ আপোনালোকক দেখুৱাবলৈ বুলিয়ে থৈ দিছোঁ ইয়াত চিঙি ভাঙি এই 2টা মই লৈ যাম অলপ পিছতে এইখিনিলৈ আহি কাম কৰি আছিলোঁ এইবোৰ চাফ চিকুণ কৰি দিছোঁ অলপমান ইয়াতে মই জেওৰাখন আনি খুৱাই দিম গতিকে ব'লক ৰাতিপুৱা ভাত পানী খাই গোটেই মানুহখিনিয়ে এই জেওৰাখন আনি ইয়াত খোৱালোহি এই জেওৰাখন বৈ থোৱা আছিল আগতে এই জেওৰাখন আমি নিছিলোঁ সেই কঠীয়াতলি বেৰিবলৈ ধান খেতি কৰোঁতে আৰু জেওৰাবিলাক ঘৰত দমাই থোৱা আছিলে ভাবিলোঁ যদি এইফালে ছাগলী সোমাইছে জেওৰা ভাঙি পুৰণা জেওৰাবিলাক অলপ চাফ চিকুণ কৰি ৰহ এই ৰেডিমেড জেওৰাখন মানে বনাই থোৱা জেওৰাখন ইয়াত লগাই দিলোহি মই পাই গ'লোঁ সেই কাছমাৰী বিয়া কয় আপোনালোকে দেখোন বিয়া কোৱা বুলি কয় ন আৰু এইফালে মানুহ ঘৰলৈ আহিছোঁ মই ভালনে কাৰণ আপোনাৰ হাতত কিবা হৈ থকা দেখিছিলোঁ কালি কি গম পাওঁ নহয় ঘৰৰ পৰা চাই থাকোঁ নহয় আপোনাক কেনেকৈ দুখ পালে জানো কেনে সেই কি কয় ছাগলী টানি নিওঁতে ছাগলী ৰছীডালে এনেকৈ হেৰি কৰি দিলে এই মানুহ ঘৰলৈ আহিছোঁ
বলক ভিতৰলৈ আহি বহিলোহি মনে মনে লাহে লাহে আৰু বহি আছোঁ সিহঁতৰ সেই মনবিলাক চাইছোঁ মানুহকেইজনী মুখকেইখন চাইছোঁ আচলতে সিহঁতৰ হৈছেনো কি মই অহাৰ কাৰণে সিহঁতি বেয়াই পাইছেনে ভালেই পাইছেনে মই এই মনবিলাক চাইছোঁ সিহঁতৰ একো তত ধৰিব পৰা নাই এনেকুৱাও লাগে যে দুপৰীয়াখন মানুহ আহেনে বাৰু মানুহৰ ঘৰলৈ এতিয়ানো কি আৰু দুপৰীয়া আবেলি ৰাতিপুৱা কথা নাথাকে নহয় ৰাতি মানুহ কাৰোবাৰ হ'লে যাবলৈ মন গ'লেতো যাবই হয় নাই মই ভাবিছোঁ ইহঁতৰ ঘৰৰ মানুহখিনিয়ে ভাবিছে চাগে মনটোতে যে দুপৰীয়াখন ভাত পানী খাই অকণমান আৰাম কৰিছিলোঁহে এটা ওলালেহি এতিয়া ভালকৈ শুবলৈ নাপালোঁ বা টোপনিটো পূৰেই নহ'ল বা ভাগৰটো নমৰিলেই অন্তৰে ছেকেণ্ড হাও দিলেও দিয়ক আৰু উপাৰ্জনক দিছোঁ কেতিয়াবা যদি ভুলক কমে সিহঁতি যদি আমাৰ ঘৰলৈ যায় দুপৰীয়াখন আমিও এনেকুৱাখন কৰিম বা ময়ো কৰিম এনেকুৱাখন ভয় লগা অকণমান লাগিলে দিগদাৰ হ'ব নমস্কাৰ দেই মোৰ পিছফালে যে মানুহজনী দেখিছে এইজনী হ'ল আমাৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী আমাৰ ঘৰৰ ওচৰৰ বৰ্তা ভায়েকৰ জীয়েক আৰু এই ছোৱালীজনী থকাৰ কাৰণে মই সুবিধা এটা পাইছোঁ সিহঁতৰ ঘৰৰ মানে বাৰী এখন আছে টেঙাৰ বাৰী কাজি নেমুৰ বাৰী এখন আৰু মই টেঙা পুলি কেইটামান নিব আহিছোঁ গতিকে ইমান গৰমত তাকে উঘালিব পাৰিম নে নহয় তাকে চিন্তা কৰিছোঁ বা পাম নে নাপাম পাবতো লাগে বাৰু হে নালাগে পাৰিম ৰাস্তাটো মানে বৰ বেয়া লাহে দিয়ে যাব লাগিব মই গৈ আছোঁ ইটানগৰ এইটো ইটানগৰ হয় ন অকলে নহয় এই ছোৱালীজনী ল'ৰা এটা আছে তাই মই এনেকৈ গৈ আছোঁ টেঙা বাৰীখন আছে এইখিনিতে আৰু এই মানুহঘৰ আপোনালোকে চিনি পায় নে নাপায় নাজানো ইটানগৰত আছেহি আৰু এই মানুহজনী আমাৰ গাঁৱৰ হয় বিহুতি বুলি কয় যে আমাৰ গাঁৱৰ যদি মানুহে মোৰ ভিডিঅ'টো চাই আছে তেতিয়া গম পাব বিহুতি বুলি কোৱা সেই মানুহজনী ফটো থকাহেঁতেন মই লগাই দিলোঁহেঁতেন কিন্তু ফটো নাই ধুনু মেচ বুলি কয় যে এইটো ঘৰ মানে ইটানগৰ দেখি মাতি লৈ ইয়াতে আছে আৰু এজন মানুহৰ ঘৰলৈ যাম দেখি আছে লক্ষেশ্বৰ বুলি কয় সেয়া আমাৰ গাঁৱে হয় আৰু আমাৰ গাঁৱৰ পৰাই সেই ছোৱালী বিয়া পাতিছে মানে ওচৰতে যিজনী ছোৱালীৰ লগত আহিছোঁ নহয় এই ছোৱালীজনীৰ বাপেকৰ বায়েকক আনিছে ইয়ালৈ বাপেকৰ বায়েকক এইফালে পূজা ঘৰ আছে বগৰী এজোপা বহু ৰ'ব আমাৰ তাত যে চুৰেণ বুঢ়া বুলি কয় নহয় চুৰেণ বুঢ়া ককাইক হ'ব লাগিব ককাইক নে ভাইক চুৰেণ বুঢ়া ভাইক আমাৰ গাঁৱৰ মানুহে চিনি পাব যে চুৰেণ বেজ বুলি কয় যে সেই মানুহজনৰ ভায়েকৰ ঘৰ ই পিছফালে আছে আৰু সেই ভায়েকে বিয়া পাতিছে এই যে ছোৱালীজনী বাপেকৰ বায়েকক আৰু কিমান আপোনালোকক প্ৰমাণ দিব লাগিব নহ'লে ভাবিব যে মানুহখিনি চাইছে নহয় যে কাপোৰ ছোৱালীজনীৰ লগত আহিছে যদুমণি কোননো হয় কিনো কথা বা ক'লৈনো গৈ আছে আপোনালোকে ভুল ভাবিব নালাগে আৰু এই যে টেঙাবাৰীখন আপোনালোকক দেখুৱাইছিলোঁ এইখন ইহঁতৰে ভিনি ক'ত গৈছিলে বলক মই অথনি আহিলোঁ ভালনে এই যে মই আপোনালোকক কৈছিলোঁ যে বিহুতি বুলি আমাৰ বিহুতি বাই মানুহজন কেনেকুৱা কামত গৈছিলে নেকি হয় নি ঘৰ নতুনকৈ বনাইছে বাইদেউ ক'লৈ গ'ল আপোনালোকৰ ইয়ালৈকে আহিছিলোঁ টেঙা পুলি কেইটামান নাই পোৱা নাই ভিনদেউৰ পৰা আজি সহায় এটা ল'ম আপুনি কেইটামান উঠাই দিব আপুনি কিবা এটা খৰচ এটা ল'ব বাকী ভাল আৰু এনেই মোবাইলত উঠাই দিছোঁ ঘৰত দেখুৱামগৈ কেনেকুৱানো কি হৈ আছে চেহেৰা পাতি এই মানুহ ঘৰৰ মালিকজনকে মই ক'লোঁ যে আপুনি মোক 25-30টামান টেঙা পুলি উঘালি দিয়ক আছেনে নাই বোলে মই চাই লওঁ বোলে ৰ আপুনি কিবা খৰচ এটা ল'ব বোলো চাইছে পুৰা হাবি
মই কষ্ট নকৰোঁ আৰু ভিনিয়ে চাইজ দি মোক 30টা মান মাজত সোমাব লাগিব বেছি ডাঙৰ ডাঙৰ নালাগে ভিনটো সৰু সৰু দেই তেনেকুৱা চাইজৰ আপুনি এইবোৰ জানে ফটাফট দেখি পাব আমি এইবোৰহে নেদেখোঁ বহুত পুলি ধেৰ পুলি এনেকুৱা একো নাই হ'ব ডাঙৰ হৈ গ'ল আপুনি চাওক লাহে দিয়ে তাৰমানে মোৰ সেতি সম্ভৱ নহ'ব তাৰমানে কি হ'ল মই নাজানিম জানিলেও ভিনদেউ সেতি এইবোৰ জানে একদম ধুনীয়াকৈ ক'ত কেনেকৈ থাকে কোনজোপা গছত কিমান আছে চব জানে ভিনদেউৱে ফটাফট উলিয়াই দিব মোৰ দ্বাৰাই নহ'ব ঘৰৰ কাম বাদ দি মই কথাষাৰ কওঁতেই যে মোক কামটো কৰি দিছে মই ধন্যবাদ জনাইছোঁ আৰুনো কি ক'ম আৰু তাৰ বিনিময়ত মই কিবা এটা দিম আৰু মই ঘৰলৈ সোনকালে যামগৈ ল'ৰালৰিকৈ এইজনেহে জানে কিমান কষ্ট হৈছে গোটেই ঘামি চান্দি এইবোৰ জুপি এইবোৰ ঘৰতো চোজা নহয় যদি এই টেঙা পুলিখিনি যদি মই ঘৰলৈ নি বচাব নোৱাৰোঁ নহয় এইজনৰ এই কষ্টখিনি এনেই যাব মই চেষ্টা কৰিম বচাবলৈ আকৌ বোলে অমিতা ল'ম বোলে ফটাফট পৰা ইয়া টেঙাখিনি এনেকৈ মোনাত ভৰাই এইফালে ওলমাই লৈছোঁ এতিয়া ঘৰলৈ নিবলৈহে অসুবিধা হ'ব এতিয়া বতাহত যি হয় হ'ব আৰু ঘৰ পোৱামগৈ আৰু কি হয় দেখা যাব আহি পাই গ'লোহি ঘৰ টেঙা পুলি কেইটা লৈ এইকেইটা এতিয়া ক'ত খাওঁ তাকে চিন্তা কৰিছোঁ ইয়াতে থৈ দিওঁ কালি ৰাতিপুৱা ইহঁতক লগাম এতিয়া মই সেই চেনিয়ামদাক মাতোঁ দৰৱ স্প্ৰে কৰিবলৈ যাওঁগৈ 2খন বাগানৰ দৰৱ স্প্ৰে কৰিবলৈ ইয়াত আছে কোনটো 5টা 10 এতিয়া সময় হ'ল 5টা 10 আৰু ওলাইছোঁ বাগানৰ দৰৱ স্প্ৰে কৰিবলৈ চেনিয়ামদা সহযোগী পানী উঠাই দিয়া কিবা কিবি কয় মই দৰৱ স্প্ৰে কৰিম এই থ'লেও হ'ব একো নাই দিয়ক আৰু বাগানখন আছে এইফালে বাগানৰ অৱস্থা একদম বেয়া কিন্তু বেয়া হ'লেও কি কৰিব দৰৱটো মাৰিবই লাগিব ন এবছৰৰ কাৰণে ৰিজৰ্ট লৈছোঁ এতিয়া 9 ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু 2 মাহ আছে 2 মাহত কি ওলায় আৰু
ক্লোজ কৰিলোঁ। 6:32 এতিয়া সময়। দুখন বাগানত দৰৱ স্প্ৰে কৰিলোঁ। এখন বাগানত 20 লিটাৰ 30 লিটাৰমান লাগিলে আৰু এখন বাগানত স্প্ৰে কৰিলোঁহি। সেইখন বাগানত দৰৱ আমি স্প্ৰে কৰিলোঁ 40 লিটাৰ। আৰু ঘৰলৈ আহি গা পা ধুই আহক। ঘৰলৈ আহি গা পা ধুই যাবলৈ ওলাইছোঁ বাৰ্থডে এটা খাবলৈ আমগুৰি পেহা ঘৰত। গতিকে ব'লক। আৰু প্ৰেজেণ্ট কি নিম কি কথা সেইবোৰ গম নাপাওঁ, খালি পইচা লৈ লৈছোঁ, দোকানতহে গম পোৱা যাব। বাৰ্থডে খাম বুলি ওলাই আহিলোঁ ঘৰৰ পৰা, কিন্তু কি নিম বহুত চিন্তা কৰিছোঁ। যিজনৰ বাৰ্থডে নহয় মোৰ দেউতা সমান বয়সৰ, গতিকে ভাবি আছোঁ কিনো নিওঁ। চোলা পেণ্টকে নিওঁ নি? চোলা পেণ্ট যদি নিওঁ পচন্দ নহয় কি হ'ব? পইচাকে যদি দিওঁ, পইচা যদি কম হয়, যদি বেছিকৈ খাওঁ, সিহঁতি ভাবিছে নেকি যে যদুমণি আহিব বাৰ্থডে খাবলৈ ইমান পইচা দিবহি? তাকে ভাবিছোঁ কিনো নিওঁ। ভাবি আহিলোঁ, সোমালোহি এখন গেলামালৰ দোকানত। গেলামালৰ দোকানৰ পৰা কিনো নিম তাকে দেখিছোঁ। এইফালে স্পিয়া তাঁৰ চাৰ ফাঁচি জাল ছাতি ধূপ কি লাগে আৰু সাৰ চাৰ এনেকৈ মৰ্ডন এইফালে দৰৱ পিল চব আছে। এইখন দোকানতে সোমাইছোঁ। তাকে ভাবিছোঁ কিবা এটা নিম, নিশ্চয় নিম কিবা এটা। সেই তাতে দেখুৱামগৈ কিনো নিম। 7:18 হৈছে এতিয়া সময়, আৰু মই আহি পালোঁহি পেহা পেহী ঘৰ। সেই পেহা আছে সেইফালে আলহীৰ লগত কথা পাতি মোৰ যাব লাগে লাজ লাগিছে। যদি মোবাইলটো লৈ এনেকৈ ওচৰলৈ যাওঁ নহয় ঢেৰ উফলিঙে পিছলিঙে পৰিব। সেইটো কাৰণে মই এইফালে পেহীৰ ওচৰতে ৰৈ ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আৰু পেহীয়ে চাগে নামালে এইবোৰ জতাই আছে। কি উলিয়াইছে আজি? পায়স, ৰুটি ভাজি আৰু বুনিয়া ভুজি আৰু চাহ। আমাৰ এজন পেহাৰ জন্মদিন। আৰু পেহা যে মই সৰু পৰা ইমান ডাঙৰ হ'লোঁ, আজিলৈকে যে বাৰ্থডে খাই নাপালোঁ। আজি অকস্মাত যে সিদ্ধান্তটো কেনেকৈ ল'লে, কোনে ল'লে কওকচোন? এইটো উপলাজনে দিছে। উপলাজনে? এই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ মহেশ্বৰ যে এইকেইজনে মোক ক'লে এই নিশা যে তোমাৰ বাৰ্থডেটো কথা আমি নাহিলে ভকতে খাব। তেনেকৈ বুলি কোৱা স্বত্তে মই বাৰ্থডেটো পাতিলোঁ আজি। সেইকাৰণে আৰু ৰাইজে উঠাইছে, ময়ো খাইছোঁ। আপোনাৰ বাৰ্থডে পাতিম বুলি কোৱাত ঘৰৰ মানুহে কিবা কিবি কৈছিলে নি? ঘৰৰ মানুহে কিবা কিবি কৈছিলে নি পেহীয়ে? ঘৰৰ মানুহে কি ক'ব? ভগৱানে কৈছে ভালে হৈছে বুলি কৈছে। তেনেকৈ কৈছে নে? ঠিকে আছে দিয়ক। এতিয়া হেৰি নহয়, আপোনাৰ এই জন্মদিনত এতিয়া কেইবছৰমান আপুনি অতিক্ৰম কৰিলে আজিৰ দিনলৈকে? কেইবছৰ হ'ল? বৰ্তমান 72 চন। 1972? 9/72। হিচাপ কৰি চালে যিমান ল'ব ইমানেই বছৰ। এতিয়া ময়ো নপঢ়া নুশুনা মানুহ, এতিয়া নাজানো নহয় কেইবছৰ হ'ল। বাৰু দিয়ক, আজিৰ দিনটোত আপুনি উপহাৰ কি পাইছে? কেনেকুৱা ধৰণৰ উপহাৰ পাইছে? উপহাৰটো বহুত ধৰণে দিছে। হয় নি? দিওঁতে মোৰ পাই এইবোৰ চাই মোৰ অলপ লাজে লাগিছে। হয় নি? অলপমান ব্যক্তিক্ৰম মানে বেলেগ ধৰণৰ, মানে আপুনি ভবা নাছিলে যে এনেকুৱা উপহাৰ কোনোবাই দিব বুলি? সেইটো তেনেকুৱা উপহাৰ পাইছে নে কিবা? পাইছে বহুতে পাইছে। মই এনেকুৱা এটা পাতিলে যে বাৰ্থডে পাতিলে যে, বা এইটো কি বুলি কয় জন্ম উৎসৱ পাতিলে যে ৰাইজে এনেকুৱা উপহাৰ দিয়ে, মই আজিহে উপলব্ধি কৰিছোঁ। হয় নি? হয়, ঠিকে আছে দিয়ক। আমাৰ এতিয়া বাৰ্থডে না হেপী অল্ড বাৰ্থডে হ'ব। হেপী অল্ড বাৰ্থডে? হেপী অল্ড বাৰ্থডে। হেপী নিউটো নহয় আকৌ, হেপী অল্ড বাৰ্থডে। হেপী অল্ড বাৰ্থডে। বয়স বাঢ়ি যোৱা বাৰ্থডে হয় নাই? সাধাৰণ কথাত ক'বলৈ গ'লে বয়স বাঢ়ি যোৱা বাৰ্থডে। আৰু এইফালে পেহীয়ে খাই আছে। এজনী কেই নম্বৰ? 2 নম্বৰ পেহী। 3 নম্বৰ পেহী। এজনী 3 নম্বৰ পেহী। এইফালে আমাৰ পেহা বিয়ৈক, সেইফালে আমাৰ সেই 2 নম্বৰ পেহী। সেইফালে এজনী বোৱাৰী পেহী। পেহী যি বোৱাৰী হ'ল কেতিয়া চিনি আমদা
আৰু মই খাই বৈ বহি আছোঁ ধুনীয়াকৈ। আমি আমাৰ ঘৰৰ ফালে আমি 2-3জনমান যামগৈ, সেইটো কাৰণে আমি একেলগতে যাবলৈ ৰৈ আছোঁ। খাই যাম আৰু। অঁ, আৰু এজন মানুহক চিনাকি কৰাই দিবলৈ মই বিচাৰিছোঁ। আঠখেলীয়া কি হ'লে বেবেজীয়া গাঁও, আঠখেলীয়া বেবেজীয়া গাঁও। যদি আঠখেলীয়া বেবেজীয়া গাঁৱৰ মানুহে মোৰ ভিডিঅ' চাই, মই কমেণ্টত মোক কৈছে, যদি কোনোবাই চিনি পায় এই মানুহজনক ক'বচোন। এইজন আপুনি কিবা ক'ব নি? আপোনালোকৰ পূজা মণ্ডপলৈ কিবা কিবি ক'ব নি? পূজা পাতিছে ন আঠখেলীয়াত, ৰাইজক কিবা ক'ব নি চাবলৈ বুলি, আহিবলৈ অনুৰোধ কৰিব নি? হে না বিয়কৰ হ'লে বাৰ্থডে খাবলৈ আহিছে আৰু বিহুৱে মাতিলে। অঁ নহয় জানো? মই বিহুৰ জন্মদিন বুলি ভাবি একদম উতাল হৈ আহিছোঁ আৰু মনটো ফূৰ্তি লাগিছে। ময়ো পাতি গৈছোঁ। কিবা আমি বুঢ়া মানে ল'ৰা নহয় জানো? হয় হয়, বুঢ়াবোৰহে পাতিব লাগে নহয় জানো? হয় হয়। আমাৰ বিহুৱে ক'ব গোটেই শংকৰদেৱৰনো কেলৈ জন্মদিন পাতে, সেইটোৱে আহি ধৰিলোঁ আৰু আমি শংকৰদেৱ হ'ব নোৱাৰোঁ, মাধৱদেৱো হ'ব নোৱাৰোঁ, আমি নিমিত্তেহে মাত্ৰ নহয় জানো? সেইটোৱে কথা। চেনিয়ান্দা আৰু মই ঘৰ পোৱাগৈয়ে নাই, আমি দুটাই গৈহে আছোঁ। আচলতে আমি পেহী ঘৰৰ পৰা ওলাই আহিলোঁ কেতিয়াবাই খাই বৈ, গাঁৱৰে চিনাকি মামাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলে, যদুমণি পাক এটা মাৰিবা। মোক সেই দুপৰীয়াতে ফোন কৰি কৈছিলে আহিবা বুলি, আমাৰ বোলে নামঘৰত ভৰাই দি 4টামান বজাত পাক এটা মাৰিবা। এতিয়া ৰাতিৰ সময় হ'ল 9:30, আমি ঘৰলৈ গৈ আছোঁ। দেখাটো দিলোঁ ভাল পালে বাৰু। এনেকৈ আমাক বহিবলৈ দিছে, চাহ দিছে, তামোল দিছে, ধুনীয়াকৈ আমাক বিদায় দিছে। আমি ঘৰলৈ গৈ আছোঁ। এয়া আমি ঘৰলৈ গৈ আছোঁ, ব'লক ঘৰত লগ কৰিমগৈ। ৰাতিৰ সময় হ'লগৈ 11:09। ঘৰ বাৰু কেতিয়াবাই পালোহি আমি, কিন্তু মই ভাবিলোঁ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু। আমি চিনিয়ামদা আৰু মই দুয়োটাই কিতাপ চাই বহি আছিলোঁ 11টা বাজিলৈকে। আমি 10টা বজাতে শুব লাগিছিলে, কিন্তু 1 ঘণ্টা আমি কিতাপ চালোঁ। বাৰু দিয়ক, মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ এই চোতালতে। কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টো মানে বাই বাই।